ক'লে যে দ্ৰুতগতিত যুদ্ধকালীন তৎপৰতাৰে ইয়াৰ প্ৰস্তুতিৰ কাম চলি আছে বিভিন্ন ক্ষেত্ৰত। আমি এইবিলাক কাম আমি বেছিভাগ আমি কণ্ট্ৰাক্টে দিয়া হৈছে, এইবিলাক তেওঁলোকে কাম কৰি আছে, কৰিব। আমাৰো কৰোণীয় আছে, আমি শিবিৰবিলাক আমি নিজে বনাইছোঁ, পতাকাৰ বেদী আমি নিজে বনাইছোঁ, নামঘৰ নিজে বনাইছোঁ। এইবিলাক যথেষ্টখিনি প্ৰায় 80 to 85% কমপ্লিট হৈ গৈছে। আৰু মই আশা কৰিছোঁ যে 31 জানুৱাৰীৰ ভিতৰত আমি সম্পূৰ্ণ কাম শেষ কৰিব লাগিব। আৰু সেইটোকে আমি ভাবিছোঁ যে আমাৰ বাপসকলে আৰু কৰ্মকৰ্তাসকলে এইটোকে টাৰ্গেট লৈ যে আমি 31 জানুৱাৰীৰ ভিতৰত সমস্ত কাম শেষ কৰি বাকী যিখিনি আৰু চাফাই কাম থাকিব বা অলপ ঠাইখিনি পৰিষ্কাৰ কৰাৰ কাম থাকিব, এই সৰু সুৰা কামবিলাকহে বাকী থাকিব। বাকী যিমানখিনিমান আমাৰ নিৰ্মাণৰ কাম আছে ইমানখিনিমান কাম সময়মতে প্ৰায় 31 জানুৱাৰীৰ ভিতৰত আমি সমাপ্ত কৰিবলৈ এইটো আমি টাৰ্গেট লৈছোঁ। এইটো হ'ব বুলি ভাবিছোঁ। সৰ্বাংগ সুন্দৰ অধিৱেশন হ'বয়ে। আৰু ইয়াত মানুহৰ সীমা সংখ্যা নাথাকিব। আমাক বিভিন্ন স্থানৰ পৰা কিমান মানুহ ইয়াতে আছে, ভকত বৈষ্ণৱ ইয়াত ভকত বৈষ্ণৱটো লাখটো হ'বয়ে, কিন্তু ইয়াত স্থায়ীভাৱে হয়তো 1 লাখ মানুহ থাকিবলৈ আমাৰ ইয়াতে প্ৰায় 50,000 মানুহক আমি একমডেট কৰিম। বাকী 50,000 নিজাববীয়াকৈ আমাৰ VIP বিলাক থাকিব, বা আমাৰ ওচৰৰ স্কুল কলেজ গোটেইবিলাক, বা LP স্কুলৰ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডেৰী পৰ্যন্তলৈ, বা জুনিয়ৰ কলেজ, আমাৰ ৰঙিয়া কলেজতে আৰম্ভ কৰি গোটেই ৰঙিয়াৰ আৰু চৌদিশে মানুহ থাকিব। আৰু সেইকাৰণে আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে আমাক যথেষ্টখিনি সহায় কৰিছে। আৰু বিশেষকৈ আমাৰ চৰকাৰীভাৱে যিখিনি কাম কৰিব লগা আছে ইতিমধ্যে প্ৰায় নিয়াৰিং কমপ্লিশ্যন। গোটেই ৰাস্তাবিলাক তেওঁলোকে ব্লক পাৰি দিলে। আৰু PHCৰ কামটো অকণমান বাকী আছে, PHCৰ কামটো ইতিমধ্যে আৰম্ভ কৰিছে। বাকী আৰু ইলেক্ট্ৰিফিকেশ্যনৰ কাম আৰম্ভ হৈ গৈছে, এইটো বেছি সময় নালাগিব। গতিকে চৰকাৰীভাৱে মূল কাম যিকেইটা কৰিব লগা আছিল সেইবিলাক কাম তেওঁলোকে কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াক আমাৰ জয়ন্ত মল্ল বৰুৱাদেৱক ইয়াত ইনচাৰ্জ মিনিষ্টাৰকে দিছে। তেখেত আমাৰ আহি আছে, সদায় খবৰ লৈ আছে। গতিকে তেখেতে বাকীখিনি কাম কৰিব। গতিকে আমাৰ আশা কৰিছোঁ যে সময়মতে এই গোটেইবিলাক প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিব। আৰু আমাৰ ৰঙিয়াবাসী ৰাইজে, সমগ্ৰ ৰঙিয়াবাসী ৰাইজে ৰঙিয়াল ৰঙিয়া ৰঙে ৰসে ভৰপূৰ এই ৰঙিয়া ঐতিহ্যৰ যিবিলাক আমাৰ অভিলেখ আছিল আৰু অতীতৰ যিমানবিলাক কাৰুকাৰ্য আমি দেখিছোঁ, গতিকে সেই অভিলেখবিলাক ইয়াত ভংগ নিশ্চয়তে হ'ব। আৰু নতুন অভিলেখ স্থাপন কৰিবলৈ আমাৰ ৰঙিয়াবাসী ৰাইজ শ্ৰীমন্ত শংকৰদেৱ সংঘক জিলা শাখা, নিকটৱৰ্তী জিলা শাখাবিলাকে লৈ সমগ্ৰ আমাৰ ওচৰ চুবুৰীয়া জিলা শাখাবিলাকৰ হাত দিছে। ৰঙিয়াবাসী ৰাইজে এইখন সকলোৰে সহযোগত এখন সুন্দৰ অধিৱেশন সম্পন্ন কৰিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। গুৰুজন আৰু ভগৱন্তই কৃপা কৰক। আপোনালোক দুইজন প্ৰধান পদাধিকাৰ আৰু প্ৰধান সম্পাদক আপোনাৰ আজি ক্ষেত্ৰ অধ্যয়ন কৰিছে। ক্ষেত্ৰ অধ্যয়ন কৰি আপোনাৰ ক'বলগীয়াখিনি কওকচোন কি পালে। হয়, মই ধন্যবাদ জনাইছোঁ। প্ৰথমতে আজি মই প্ৰায় আহি আছোঁ, চাই আছোঁ আমাৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন আমাৰ ৰঙিয়া জিলা শাখাৰ আতিথ্যত হ'ব। আৰু আমাৰ ৰঙিয়া জিলাৰ ভকতসকলে যথেষ্টখিনি কষ্ট কৰি কাম কৰি আছে। এতিয়াও কিছু কাম বাকী আছে যদিও আমি আশা ৰাখিছোঁ যে আমাৰ সময়ৰ ভিতৰতে আগতেই আমি গোটেই কামখিনি সম্পূৰ্ণ হৈ উঠিব। ইতিমধ্যে আমাৰ মূল ৰভামঞ্চৰ কাম প্ৰায়খিনি হৈছে। যোৱা কালিৰ পৰা আমাৰ তেওঁলোকে মঞ্চৰ কামখিনি কৰিব, বাকী কামখিনি হৈছে। আৰু আমাৰ নামঘৰৰ কাম সম্পূৰ্ণ হৈছে প্ৰায়। কালি পৰহিৰ ভিতৰতে নামঘৰৰ কামখিনি সম্পূৰ্ণ হ'ব। ইতিমধ্যে শিবিৰসমূহ আমাৰ নিৰ্মাণ কৰি উলিয়াইছে, তাত আমাৰ ওপৰত ত্ৰিপাল দিবলগীয়া আছে। সেইখিনি কাম কৰাৰ পিছতেই আমাৰ তাতেও কাম চলি আছে। আমাৰ ভকতসকলে তাত কাম কৰি আছে, কাষত বেৰা দিয়াৰ পৰা আৰম্ভ কৰি গোটেই কামবোৰ কৰি আছে। আমাৰ ইতিমধ্যে আমাৰ ভোজনালয়টো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে, ওপৰত ত্ৰিপাল দিবলগীয়া আছে। আমি আশা ৰাখিছোঁ যে আমাৰ যিটো গতিত কাম চলি আছে সেইখিনি মতে আমি আশা কৰাৰ ধৰণে আমাৰ অধিৱেশনৰ আগতেই আমি ৰঙিয়াবাসীৰ লগতে
আমাৰ সংঘৰ হওক মানে সংঘৰ সকলো লোকে সহায় সহযোগ কৰাৰ উপৰিও আমাৰ ওচৰ চুবুৰীয়া বিশেষকৈ বজালি নলবাৰীৰ পৰা আৰম্ভ কৰি আহি আছে গুৱাহাটী দৰঙৰ পৰা আৰম্ভ কৰি গোটেইখিনি জিলা আহি ইমান সহযোগিতা আগবঢ়াইছে। এতিয়া আজি এনেকুৱা কথা হৈছে যে আমি তেখেতসকল আহিছে, আমি কাম দিব পৰা নাই, কাম কৰিবৰ কাৰণে আহিছে, কাম দিব পৰা নাই, এনেকুৱা হৈ আছে। আমাৰ যদিও সৰু সুৰা কাম আছে, কিছু কামখিনি আমাৰ সম্পূৰ্ণ হৈ উঠিব আৰু আমি দেখি মানে আশা কৰিব পাৰিছোঁ আজি যিটো পৰিৱেশ হৈছে এই পৰিৱেশৰ পৰা আমি মানে এই জানুৱাৰী মাহৰ ভিতৰতে আমি ইয়াত সুন্দৰ পৰিৱেশ দেখিবলৈ পাম। জানুৱাৰী মাহৰ ভিতৰত প্ৰায়খিনি কাম সম্পূৰ্ণ হৈ উঠিব। ধন্যবাদ থাকিল।